প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2047 এখন বিকশিত ভাৰত তাৰ প্ৰাপ্তিৰ লক্ষ্যৰে আমি ক্ৰমান্বয়ে আগুৱাই গৈছোঁ আৰু আমাৰ প্ৰতিখন বাজেটত এই বিকশিত ভাৰতৰ লক্ষ্য ই প্ৰতিফলিত হৈ আহিছে। বিশেষকৈ বাজেটৰ যিটো এক্সপেণ্ডিচাৰ কৰাৰ ক্ষমতা আমাৰ প্ৰতি বছৰে বৃদ্ধি পাই আহিছে আৰু কেপিটেল বা মূলধনীৰ ক্ষেত্ৰত ব্যয় যথেষ্ট বৃদ্ধি পাইছে। আৰু এইবাৰ বাজেটত 4টা প্ৰধান দিশ কৃষি, MSME, ইনভেষ্টমেণ্ট এইকেইটা ক্ষেত্ৰত তাৰ লগতে আমাৰ এক্সপৰ্ট এই 4টা মূল ক্ষেত্ৰত ব্যয় বৃদ্ধি কৰা আৰু বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কাৰণ কৃষি আৰু MSME ক্ষেত্ৰটো শক্তিশালী কৰিলে আমাৰ GDP বৃদ্ধি পাব আৰু GDP বৃদ্ধি পোৱাৰ লগে লগে বা এইকেইটা ক্ষেত্ৰৰ সম্প্ৰসাৰণ হোৱাৰ লগে লগে এমপ্লয়মেণ্ট যথেষ্ট বাঢ়িব। সামগ্ৰিকভাৱে ইনভেষ্টমেণ্ট আনকি সকলো ক্ষেত্ৰত নতুন নতুন মূলধনী প্ৰকল্পত ইনভেষ্টমেণ্ট বাঢ়িছে আৰু যোৱা সময়খিনিত আমাৰ ৰপ্তানিৰ পৰিমাণো আমাৰ বৃদ্ধি পাইছে। চ' এগ্ৰিকালচাৰ, MSME, ইনভেষ্টমেণ্ট আৰু এক্সপৰ্ট এই 4টা ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। মই শিক্ষামন্ত্ৰী, গতিকে মই নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক বিশেষভাৱে ধন্যবাদ দিম, কাৰণ শিক্ষা ক্ষেত্ৰখনত তেওঁ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু বৰ্তমান সময়ৰ যিটো প্ৰয়োজনীয়তা, আমাৰ যি পৰম্পৰাগত শিক্ষা তাৰ লগতে আমাৰ যি নতুন নতুন বিষয়সমূহ আহিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ৰবটিক্স, মেচিন লাৰ্ণিং ইত্যাদি, এই ক্ষেত্ৰসমূহক ছাত্ৰ ছাত্ৰীক অৱগত কৰোৱা, তাক বিদ্যালয় অৱস্থাতে পৰিচিত কৰাই দিয়াৰ কাৰণে চৰকাৰখনে বিশেষ ব্যৱস্থা লৈছে। ইতিমধ্যে আমাৰ বিদ্যালয়সমূহত আমি টিংকাৰিং লেব অসমত প্ৰৱৰ্তন কৰিছোঁ আৰু এই টিংকাৰিং লেব অসমত আমি ৰূপায়ণ কৰি আছোঁ IIT গুৱাহাটীৰ লগত এটা সহযোগিতাৰে। টিংকাৰিং লেব গোটেই ভাৰতবৰ্ষত এইবাৰ বাজেটত প্ৰস্তাৱ কৰা হৈছে যে 50,000 চৰকাৰী বিদ্যালয়ত নতুনকৈ টিংকাৰিং লেব হ'ব। গতিকে এই টিংকাৰিং লেববিলাকে যথেষ্ট পৰিমাণে আমাৰ ছাত্ৰ ছাত্ৰীক যি আধুনিক প্ৰযুক্তি সম্পৰ্কে তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰিব, উৎসুকতা বৃদ্ধি কৰিছে। শিক্ষামন্ত্ৰী হিচাপে মই আৰু এটা ধন্যবাদ জনাম যে মেডিকেলত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ এটা নিৰ্দিষ্ট নিৰিখ ঠিক কৰা হৈছে যে আৰু 10,000 মেডিকেলৰ আসন MBBS পঢ়িব পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আসন বৃদ্ধি কৰাৰ কাৰণে বাজেটত প্ৰস্তাৱ কৰা হৈছে আৰু এই 10,000 বৃদ্ধি কৰি সৰ্বমুঠ আমাৰ 75,000 মেডিকেল চিট সৃষ্টি কৰাৰ লক্ষ্য লৈছে। গতিকে তাৰ কাৰণেও মই ধন্যবাদ জনাইছোঁ। আন এটা ক্ষেত্ৰ এইবাৰ বাজেটখনে প্ৰতিফলিত কৰিছে বা তাৰ কাৰণে আছুতীয়াকৈ পুঁজি ধাৰ্য কৰিছে, সেইটো হ'ল গৱেষণা। যে যদি আমাৰ স্থানীয় প্ৰয়োজনীয়তাসমূহৰ ওপৰত ভিত্তি কৰি আমাৰ উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাকত যাতে গৱেষণা হ'ব পাৰে, তাৰ কাৰণে বাজেটত আছুতীয়াকৈ পুঁজি ধাৰ্য কৰা হৈছে আৰু ইয়াৰ ফলস্বৰূপে আমাৰ গৱেষক ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। গতিকে শিক্ষামন্ত্ৰী এখন ৰাজ্যৰ এজন শিক্ষামন্ত্ৰী হিচাপেও এই গৱেষণা ক্ষেত্ৰত অতিৰিক্ত পুঁজি ধাৰ্য কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি উত্তৰ পূৰ্বাঞ্চল আমি এটা বিশেষ ডিপাৰ্টমেণ্ট আমি লাভ কৰিছোঁ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতে। সেইটো হ'ল আমাৰ যি ডিপাৰ্টমেণ্ট অফ নৰ্থ ইষ্টৰ ৰিজনৰ উন্নয়নৰ কাৰণে। আৰু এই ডলাৰৰ অধীনত যি বাজেট আছে, NHPC ভূটানৰ পৰা কিনো নে NHPC গেৰুকামুখৰ পৰা কিনো, যিখিনি আমি পাৱাৰ ক্ৰয় কৰিব লাগে সেইখিনি আমি ক্ৰয় কৰিবই লাগিব। কিন্তু আমি যাতে সেইখিনি নিজাববীয়াকৈ অসম চৰকাৰেও যাতে পাৱাৰৰ মালিক হ'ব পাৰে, তাৰ কাৰণে কেৱল অসমতে নহয়, অসমৰ বাহিৰতো আমি বিনিয়োগ কৰাৰ কথা ভাবিছোঁ যে আমি এটা ষ্টেক হোল্ডাৰ, যিটো ষ্টেক হোল্ডাৰৰ জৰিয়তে আমাৰ বিনিয়োগেৰে উৎপাদিত বিদ্যুৎ যাতে আমি পাওঁ বা আমি তাক বিক্ৰী কৰিব পাৰোঁ।
আজিৰ তাৰিখত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে কিছুদিন আগত ভূটানলৈ গৈছিল আৰু ভূটানলৈ যাওঁতে ভূটানত উৎপাদিত যি বিদ্যুৎ সেই বিদ্যুৎ আমি কেনেকৈ লাভ কৰিব পাৰোঁ কাৰণ সি আমাৰ ঘৰৰ ওচৰতে ঠিক তেনেকৈ NHPCৰ পৰা আমি যিটো বিনামূলীয়াকৈ পাম ৰয়েলটি হিচাপে সেইটোতো পামেই তাৰ ওপৰঞ্চি আমি অগ্ৰাধিকাৰ ভিত্তিত যাতে পাৱাৰ তেওঁলোকৰ পৰা ক্ৰয় কৰিব পাৰোঁ মই জনাত 250 মেগাৱাটৰটো এগ্ৰিমেণ্ট হৈ গৈছে সেইখিনি আমি তেওঁলোকৰ নিশ্চিতভাৱে যিকোনো মানে তেওঁলোকেও বিক্ৰী কৰিবলৈ হ'লে দূৰৰ গ্ৰাহকক বিক্ৰী কৰাতকৈ ওচৰত থকা গ্ৰাহকক বিক্ৰী কৰিবলৈ তেওঁলোকেও ভাল পাব সেই সপোনক আগুৱাই নিয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ বাজেট এই কেন্দ্ৰীয় চৰকাৰৰ বাজেটখনে আমাক যথেষ্ট সহায় কৰিব আমাক আগুৱাই নিব বুলি আমি আশা ৰাখিছোঁ ইয়াৰ উপৰি কেপিটেল ছেক্টৰবোৰত আমি সকলোৱে দেখিলোঁ যে প্ৰধানমন্ত্ৰীয়ে বাজেটত এখন ঘোষণা কৰি গ'ল যে নামৰূপ সাৰ প্ৰকল্পৰ তাৰ চতুৰ্থটো ইউনিট এটা গ্ৰীণফিল্ড প্ৰজেক্ট হিচাপে আমাৰ সাৰ কাৰখানা প্ৰায় 12 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিব পৰাকৈ নিৰ্মিত হ'ব আন্তঃগাঁথনিৰ ক্ষেত্ৰতো আমি যথেষ্ট ইনভেষ্টমেণ্ট ইতিমধ্যে যোৱা 2 দিনত কেন্দ্ৰীয় মন্ত্ৰীসকলে ঘোষণা কৰি গৈছে যে আমি ৰোড ট্ৰেন্সপৰ্টৰ ক্ষেত্ৰতে অসমত প্ৰায় 30,000 কোটি টকাৰ প্ৰজেক্ট চলি আছে উপৰঞ্চিভাৱে কালি নীতিন গাডকাৰী ডাঙৰীয়াই প্ৰায় 55,000 কোটি টকাৰ বাজেট তেওঁলোকে বিভিন্ন প্ৰকল্প ঘোষণা কৰিছে ঠিক তেনেকৈ ৱাটাৰৱেজৰ ক্ষেত্ৰতো বহুতখিনি ইম্প্ৰুভমেণ্ট আহিব গতিকে এই কেন্দ্ৰীয় বাজেটখনে অসমৰ কাৰণে আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে খুবেই আশাব্যঞ্জক মই ইয়াক আদৰণি জনাইছোঁ ইতিমধ্যে আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈয়ে গৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বতে যি আমাৰ 43খন ITI আছে ITIৰ শিক্ষাটো আগতে এটা ডেড ইন আছে যে মানুহে ITIত এডমিশ্যন ল'লে ITI পাছ কৰিলে কিন্তু ITI পাছ কৰা চাৰ্টিফিকেটখন লৈ তেওঁ আৰু কোনো উচ্চ শিক্ষাত নামভৰ্তি কৰিব নোৱাৰে কাৰণ সেইখন ITI চাৰ্টিফিকেট তাৰ পাছত তেওঁৰ বেলেগ কোনো সেইখন চাৰ্টিফিকেট লৈ ক্লাছ 12ত এডমিশ্যন ল'ব নোৱাৰে বা পলিটেকনিকত এডমিশ্যন ল'ব নোৱাৰে এতিয়া আমি এটা ব্যৱস্থা কৰিব বিচাৰিছোঁ যে ITI চাৰ্টিফিকেটখনক আমি ক্লাছ 10ৰ ইকুইভেলেঞ্চ দিব বিচাৰোঁ